মোৰতো ভাল লাগিছে, আনন্দ লাগিছে, কিন্তু এই আনন্দ যাতে ভৱিষ্যতলৈও এই আনন্দমুখৰ হৈ থাকিব পাৰে, গোটেই দেশখন, ৰাষ্ট্ৰখন, জনগণ চবেই যাতে আনন্দমুখৰ হৈ থাকিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু মোৰ ল'ৰাক এই মনোভক্তিটো দিয়ক ভগৱানে সদয় হৈ, মানে ভগৱান নহ'লে, ভগৱান অবিহনে আমি চলিব নোৱাৰোঁ। গতিকে ভগৱানে তাক শক্তি দিয়ক, তোমালোকক শক্তি দিয়ক, জনগণক শক্তি দিয়ক, যাতে এই দেশখন, ৰাষ্ট্ৰ গঠনত যাতে সকলো নিৰাময় কৰি যাতে তাক কাম সুচাৰুৰূপে কৰি যাবলৈ দিব পাৰে, এই মাতৃৰ আশীৰ্বাদ হিচাপে মই তাকে জনাইছোঁ। আৰু নাই, এইবিলাক কথা এতিয়া ক'বলৈ বহুত হ'ব। সেইটো ভগৱানৰ যেন মানুহ, যিহেতু অমৃতৰ সন্তান, শিক্ষা কোনো মানুহে দিব নোৱাৰে। এইটো ভগৱানে আপোনা আপুনি মানুহক জন্মলগ্নৰে পৰা কিছুমান মেধা শক্তি দিয়ে। সকলো নিজৰ নিজৰ কৰ্মত নিজে নিজে মানুহ ডাঙৰ হ'ব লাগিব, নিজৰ বুদ্ধি খটুৱাব লাগিব, বিবেকবান হ'ব লাগিব। গতিকে এইটো শিক্ষা সদায় মানৱতাৰ খাতিৰত ভগৱানক যদি যি কৰ্ম কৰিব খোজে তাতে আগুৱাই যাব পাৰে, এইটো সাধাৰণ কথা। আৰু কেনেকুৱা ধৰণৰ মানে কি, যি ভাল পায় দেশৰ নামত, জনগণৰ নামত যিটো কাম কৰিলে দেশৰ মংগল হ'ব, জনগণৰ মংগল হ'ব, সেই কাম সি সদায় কৰি যাক। তাৰ কাৰণে তাক ভগৱানে মনোবল দিয়ক। আমাৰ পৰা কোনো বাধা নাপায়। মাতৃয়ে সদায় হাত দুখন মূৰৰ ওপৰত তুলি থৈ দিছে।